নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰামধেনু এছ চেনেলটোলৈ। আজি লৈ আহিছোঁ CMAA কিছু তথ্য। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, যোৱাকালি কেবিনেট বৈঠকৰ পাছত CMAA কিছু তথ্য প্ৰকাশ পাইছিলে। তথ্যবোৰ এনেকুৱা ধৰণৰ আছিলে। আৰু যোৱা বছৰ আঁচনিখন যেতিয়া আৰম্ভ হৈছিলে তেতিয়া আপোনাৰ ইয়াৰে আবেদনকাৰী আছিলে 1,04,092 জন। ইয়াৰে কিন্তু ইণ্টাৰভিউ কল লেটাৰ আহিছিলে আপোনাৰ 91,727 জনলৈ। আৰু ইয়াতে সকলো উপস্থিত নাছিলে, ইণ্টাৰভিউত যোৱা নাছিলে। প্ৰায় 10,000 মানে এবচেণ্ট আছিলে আপোনাৰ। তাৰপিছত আপোনাৰ ইণ্টাৰভিউ তেতিয়া 30 জনলৈকে চলি থাকিব। যিখিনি এবচেণ্ট আছিলে এবচেণ্টখিনিক আকৌ ৰিটাৰ্ণ মাতিব ইণ্টাৰভিউৰ কাৰণে। আৰু এই প্ৰচেছটোত আপোনাৰ ফাৰ্মিঙৰ কাৰণে আছিলে 32,268 গৰাকী, আৰু ফিচাৰীৰ কাৰণে আছিলে 13,743 গৰাকী, আৰু অন্যান্য ছেক্টৰত আছিলে 14,215 গৰাকী। কিন্তু বৰ্তমান এইসকলৰ মাজৰ পৰাই 30,000 মানে নিৰ্বাচন কৰিব, 30,000 যুৱক যুৱতীক। আৰু এই যি 30,000 নিৰ্বাচন কৰিব, এই লিষ্টখন বা আপোনালোকৰ মোবাইললৈ মেছেজো আহিব পাৰে 30 জুলাইত ওলাব। আৰু 30 জুলাইত ওলাব এই লিষ্টখন। তাৰপিছত আপোনালোকৰ ট্ৰেইনিং হ'ব আপোনালোকৰ 20 আগষ্টৰ পৰা। আৰু ছেপ্টেম্বৰত পইচাসমূহ সোমাব। আৰু ইয়াৰ ট্ৰেইনিংটো কমপ্লিট হ'ব আপোনাৰ 31 অক্টোবৰত। আৰু নৱেম্বৰ মাহৰ পৰা আপোনালোকৰ ছেক্টৰৰ যিসমূহ নিজৰ কাম হ'ব সেই কামবোৰ আপোনালোকে কৰিব লাগিব। বন্ধুসকল, এইখিনিতে সকলোৰে মনত নিশ্চয় এটা প্ৰশ্ন হৈছে যে ট্ৰেইনিংবিলাক ক'ত হ'ব আৰু কেনেকুৱা ধৰণে হ'ব। ট্ৰেইনিঙৰ ক্ষেত্ৰত আগতে তথ্য প্ৰকাশ পাইছিলে। ট্ৰেইনিংসমূহ আপোনালোকৰ বাহিৰত হ'ব, অসমৰ বাহিৰত বিভিন্ন ৰাজ্যত হ'ব পাৰে আপোনাৰ ছেক্টৰ অনুযায়ী। আৰু ট্ৰেইনিং চলি থকাৰ সময়ছোৱাত আপোনালোকক মাহেকত 10,000কৈ টকা দিব। আৰু থকা, খোৱা বোৱা আৰু যোৱালৈকে সকলো ফ্ৰী হ'ব। কিন্তু এই ক্ষেত্ৰত বিভিন্নজনৰ অসুবিধা হ'ব পাৰে। যেনেকৈ ইণ্টাৰভিউত কিছু সংখ্যক এবচেণ্ট আছিলে, ইণ্টাৰভিউ দিবলৈ যাব পৰা নাছিলে কিছু অসুবিধা হোৱাৰ বাবে। ঠিক এনেকৈ আপোনাৰ ট্ৰেইনিঙৰ সময়ত আপোনাৰো হয়তো যাবলৈ অসুবিধা হ'ব পাৰে। কিন্তু এই ক্ষেত্ৰত অসমতে যদি ট্ৰেইনিংবোৰ দিয়াৰ ব্যৱস্থা কৰিলেহেঁতেন সেইটো নিশ্চয় খুবেই ভাল হ'লহেঁতেন। যি কি নহওক, সকলোকে শুভেচ্ছা জনালোঁ 30 জুলাই দিনটোলৈ। সকলোৰে যাতে লিষ্টত নামবোৰ আহে তাৰে কামনা কৰিলোঁ। আৰু ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকৰ যদি কিবা মতামত আছে আগবঢ়াব, আলোচনা কৰিম আমি। আৰু সকলোকে ধন্যবাদ জনালোঁ।